যোৰহাটৰ বাতৰিটো প্ৰকাশ কৰি আছে ইমান দিন শুই আছিলে ইমান দিনে শুই আছিলে এতিয়া লাহেকে চান্স পাই পেলাই লগাই দিলে লিংকটো আৰু বাতৰি হৈ গ'ল ইমান দিন শুই আছিলে কৰবাত ইমান দিন খবৰ নোলাল এনেকুৱা চক্ৰান্ত এনেকুৱা দুষ্কাৰ্য কৰাৰ পৰা আপোনালোক সকলো বিৰত থাকক এইবাৰ চৰ্চাত শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয় নামঘৰ উন্নয়ন সমিতিয়ে ল'লে বিতৰ্কিত সিদ্ধান্ত এইবিলাক বাতৰি যে হৈ আছে গম পায় নে ৰাইজে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নহয় বেলেগৰ একদম চিধা চিধি কেইটামান কথা কওঁ খেলি মেলি নাই তাত পুনৰবাৰ স্থিতি স্পষ্ট আজি আকৌ এটা ভিডিঅ' দেখিছোঁ যোৰহাটৰ কোনোবা এটা পৰিয়ালৰ লগত কিবা এটা হৈছে এই নিউজবিলাকে কিছুমানে দি আছে ধৰ্মীয় ৰক্ষণশীলতাৰ এখন জিয়া ছবি আমুক তামুক আপোনালোকে কওক যে মদ মাংসক আপোনালোকে যদি ছাপোৰ্ট কৰে আপোনালোকৰ নাম কীৰ্তন চলি থকা অনুষ্ঠানত সেইটো আপোনালোকৰ নিজস্ব কথা শ্ৰীমন্ত শংকৰদেৱ সংঘত থাকি গুৰুজনাৰ আদৰ্শত থাকি আপোনালোকে যি ধৰণে নাম সকাম পাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়ম মতে কোনেও সেই বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হয় তেনেহলে নোৱাৰিব আৰু কেইটামান কালপ্ৰিত মানুহ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেনেকুৱা মই কৈ দিছোঁ শুনক বিয়া এখন অহাৰ লগে লগে তেওঁলোকে মাছ মাংস খুৱাই শংকৰ সংঘৰ পৰা আঁতৰি যায় প্ৰথম দিনা শংকৰ সংঘৰ মানুহখিনি লৈ মানে বিয়াখন উঠাই লয় পাতি লয় ধুনীয়াকৈ বিয়াখনৰ নাম কীৰ্তনখিনি শেষ হোৱাৰ লগে লগে ৰাতিলে ভকতখিনি প্ৰয়োজন নহয় তেতিয়া তেওঁলোকে কি কৰে ৰাতিলে মাছ মাংস দি পেলাই মানুহক খুৱাই দিয়ে ঠিক তেনেকে কাবা ঘৰত যদি তুলনি বিয়া হৈছে দিনত আইসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যক্তিসকলক মাতি আনি নাম কীৰ্তন কৰিলে বিয়াখন পাতিলে খোৱা টাইমত লাহেকে মাংসটো সংযোজন কৰি দিয়ে গম নোপোৱাকে যেতিয়া আমাৰ প্ৰাথমিকে বা আঞ্চলিকে গম পায় তেতিয়া সেই মানুহজনক কয় যে আপুনি এনেকুৱা এটা কাম কৰিব নালাগিছিল কাৰণ গুৰুজনাৰ আদৰ্শত কৈ থৈ গৈছে গুৰুজনাই বাৰে বাৰে লিখি থৈ গৈছে সাত্ৰিক আহাৰ সত্তৰ সত্ৰাধিকাৰসকলক সোধক শংকৰদেৱ সংঘ বাদ দিয়ক সত্তৰ সত্ৰাধিকাৰসকলে এই কথাটো মানি ল'ব নেকি যে নাম কীৰ্তনৰ অনুষ্ঠানত মাছ মাংস খুৱাব পাৰি বুলি আৰু কিছুমানে লিখি আছে যে বোলে আমি বোলে খুব লোভিয়া বোলে বেলেগৰ তাত খাওঁ আৰু 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 বহুত কিবা কিবি লিখিছে আপোনালোকে বোলে মনে মনে খায় সেইবিলাকক নধৰে যদি আমি ধৰি দিওঁ তেতিয়া আমাৰ বিপদ আকৌ আমি নধৰিলে কওঁ আপোনালোকে মনে মনে খায় যোনে যি খাই থাকক নিজৰ নিজৰ ধৰ্ম সংবিধানৰ অধিকাৰ আছে সংস্থা খুলিব পাৰে সংঘ খুলিব পাৰে ধৰ্মীয় অনুষ্ঠান ভাৰত এখন গণতান্ত্ৰিক শাসন ব্যৱস্থাৰে ইয়াত পৰিচালিত ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘই নহয় বেলেগ বেলেগ যিমান ধৰ্মীয় অনুষ্ঠান আছে সকলোৱে নিজৰ স্বইচ্ছামতে নিজৰ ধৰ্মীয় ৰীতি নীতি মানি ল'ব পাৰিব ইয়াত কোনো ধৰণৰ কোনো বিতৰ্ক কৰি লাভ নাই ইয়াত সাংবিধানিক ৰাইট আছে যদি প্ৰয়োজন হয় আইনে ব্যৱস্থা কৰিব আইনে ৰক্ষণাবেক্ষণ দিব কিবা আমাৰ অনুষ্ঠানলৈ যদি ইমানেই অসুবিধা হৈছে আৰু এই যোৰহাটৰ পৰিয়ালটোক কৈছোঁ তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহিছে সংবিধানখন পঢ়িছে সংবিধানখনত লিখা আছে এনেকুৱা কৰিব নোৱাৰিব সংবিধান বিৰোধ কৰাৰ পিছত আপোনালোকক এখন নাম পাতি উদ্ধাৰ হ'ব দিছে তথাপিও শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই এবছৰৰ ভিতৰত উইদিন 1 year ভিতৰত যদি মানে তেওঁলোকৰ বিপদ হয় সহায় কৰিব কথাটো হ'ল আপোনালোকে যে উছটাই আছে মানুহবিলাকক মদ খাব লাগে মাংস খাব লাগে মদ আৰু মাংসৰ পৰা কিমান কি হৈ আছে আপোনালোকে ভাবকচোন কিমান মানুহ টৰ্চাৰ হৈ আছে কিমান নাৰীয়ে ঘৰত ৰাতি ভাত খাব পৰা নাই মদৰ উৎপাতত কিয় আপোনালোকে উছটাই আছে শংকৰ সংঘৰ বাদেই দিলো মদ খাব পাৰে মাংস খাব পাৰে কিয় এইবিলাক কৈ আছে যিবোৰ বস্তু খালে আমাৰ শৰীৰ বেয়া হয় সেইবিলাকক নকবচোন আপোনালোকে শংকৰ সংঘ কি হালি গৈছে বুলি ভাবিছে নেকি কোনোবাই আমাৰ দৰে যুৱকসকল জীয়াই থকালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় জিলিকি আছে আৰু জিলিকি থাকিব অদৰকাৰী কথাত মূৰ ঘমাই নাথাকিব বাৰে বাৰে কৈ আছো যিটো কথাত মূৰ ঘমাব লাগে সেইবিলাক কথাত মূৰ ঘমা কিয় উছটাই আছে নৱপ্ৰজন্মক মদ খাব পাৰি শ্ৰীমন্ত শংকৰদেৱ সংঘত থাকিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা মই মূলে কি কৈছে মই নাজানো মই এজন সাধাৰণ সদস্য কিন্তু মই এটা কথা জানো যে শ্ৰীমন্ত শংকৰদেৱ সংঘত থাকিলে কোনো মানুহে নিজৰ সকাম পাতিলে মদ মাংস ব্যৱহাৰ কৰিব নোৱাৰিব এটো সংবিধানত আমাৰ নাই গুৰুজনাৰ আদৰ্শত নাই কোনোবাই খাইছে কোনোবাই পুহিছে নিজৰ ইচ্ছা কথা কিন্তু আমাৰ সংগীসকলৰ কাৰণে কৈছো
আমাৰ ভকত বৈষ্ণৱসকলৰ কাৰণে কৈছোঁ তুমুখীয়া হৈ পেলাই শংকৰ সংঘলৈ নাহিব আপোনাৰ নিজৰ জাতিৰ সক্ৰিয়তা আপুনি জীয়াই ৰাখিব যদি বিচাৰিছে নিজৰ ঠাইত থাকক প্ৰত্যেকজন মই মানুহক অনুৰোধ কৰাম যে শংকৰ সংঘলৈ অহাৰ আগত সংবিধানখন পঢ়ি পেলাই আহক এনেই শংকৰ সংঘলৈ নাহিব আহি পেলাই বদনামী নকৰিব মানুহৰ মাজত ভাতৃঘাতী সংঘাত নলগাব আমিতো বেলেগে কৰবাত অনুষ্ঠান পাতিছে আমি কিবা ক'বলৈ কৈছো নি শংকৰ সংঘই সংবাদ মেল দিছে নি যে আপোনালোকে এইবোৰ কিয় অনুষ্ঠান পাতিছে ই সমাজৰ বিৰূপ প্ৰভাৱ পেলাইছে কৈছো নি নাই কোৱা কোনেও নকয় কেতিয়াও নকয় শংকৰ সংঘই নিজৰ ভক্তখিনিসকলৰ লগত কৈ আছে নিজৰ এইটো এটা সংবিধানৰ অধিকাৰ আছে ইয়াত মাত মাতাৰ কাৰো অধিকাৰ নাই সংবিধান সলনি কৰিবলৈ কাৰো অধিকাৰ নাই ক'বলৈ ইয়াত শংকৰ সংঘৰ ব্যক্তিসকলে ক'ব কিহৰ ৰহনখনৰ কথা ক'লে কিহৰ সাম্প্ৰদায়িক ব্ৰিজৰ কথা ক'লে একো নাই আমি প্ৰত্যেক জাতি জনগোষ্ঠীক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেকুৱা এক অনুষ্ঠান যি নেকি প্ৰতিটো জাতি জনগোষ্ঠীক মৰ্যাদা সহকাৰে এখন প্লেটফৰ্মত থিয় কৰাইছে হেতু কোনোবাই বিশ্বাস কৰে নকৰে বাদ দিয়ক ইতিহাসত থাকি যাব ওপৰৰ জনে দেখি আছে শংকৰ সংঘলৈ অহাৰ আগত বাৰম্বাৰ কৈ আছো সংবিধানখন পঢ়িয়া কালিলে মই যদি ইয়াৰ মই জগদ্ধাত্ৰী পূজাত গৈছো সাংস্কৃতিক সন্ধিয়াত মোক বহিষ্কাৰ কৰিছে নেকি বাবুল বৰা মেডাম মেফিৰ অনুষ্ঠানলৈ গৈছে অনুষ্ঠানত যোৱা আমাৰ কোনো আপত্তি নাই পুনৰবাৰ কৈছো কোনো আপত্তি নাই যিমান জাতি জনগোষ্ঠীৰ অনুষ্ঠান হয় বিহু হয় আমি দেখোন ঈদতো যাওঁ দেখোন মানুহৰ ঘৰলৈ কিন্তু মই যদি গৈ নামাজ পঢ়োগে মানুহৰ লগত তেতিয়া অবিয়াসলি মোৰ সমাজে মোৰ ধৰ্মীয় ৰীতি নীতি মতে হেতু মানি নলব কাৰণ আমি এক ঈশ্বৰবাদক বিশ্বাস কৰো এক দেও এক খেও এক বিনে নাই কেও কিন্তু মই ঈদত খে মানুহজনৰ ঘৰলৈ যোৱা বা মেডাম মেফিৰ মানুহজনৰ ঘৰলৈ যোৱা বা আলি আই লিগাংগত মানুহৰ ঘৰলৈ যোৱা কোনো আপত্তি নাই আৰু ভৱিষ্যতেও নাথাকে আৰু মই শংকৰ সংঘৰ যিসকল বাপ আছে বাপাই সমস্ত কৈছো যিসকলৰ বিয়াত মাংস খুৱাবলৈ মন এতিয়াই আপোনালোকে শংকৰ সংঘ ত্যাগ কৰক কাৰণ শংকৰ সংঘৰ ৰাজনীতি অনুষ্ঠান নহয় বা ই কোনো কাৰোবাৰ লগত ফেৰ মাৰি সদস্য গোটাই ডাঙৰ হ'বলগীয়া অনুষ্ঠান নহয় ই নিজস্ব সক্ৰিয়তা থকা গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠাৰ প্ৰচাৰ কৰাত সহায় কৰা এক বৃহৎ অনুষ্ঠান হালি গৈছে বুলি নাভাবিব এই শংকৰ সংঘৰ লগত বহুত ভাল মানুহ ডাঙৰ মানুহ জড়িত হৈ আছে আপোনালোকে হয়তো গম নাপায় কোন মানুহ শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে কোনোবা এজনে ফেচবুকত লিখিছে আমি হেনো বোলে ভিক্ষাৰী বোলে আমি বোলে কাৰোবাৰ ঘৰত বোলে গৈ মাছে মংগহে বোলে খাবলৈ নোপোৱা কিবা প্ৰিয়া নামৰ এজনী ছোৱালীয়ে লিখিছে মই আপোনাক মই প্ৰত্যাহ্বান জনাইছো এনেকুৱা ধৰণৰ কথাই সমাজ বিভেদগামীৰ শক্তিৰ সৃষ্টি কৰে অতি দুখৰ কথা আৰু এই বাতৰি চেনেলকো মই বিনম্ৰতাৰে কম বাদ দিয়ক এইবোৰ পুনৰ কৈছো আমাৰ শংকৰ সংঘৰ লগত জড়িত হলে 100 to 200% সংবিধান মানি চলিব লাগিব মই সংঘৰ বিষয়ববীয়াসকলক হাত জুৰি অনুৰোধ কৰিছো আৰু কঠোৰ হওক এখন সভা কৰক এখন কাৰ্যনিৰ্বাহ বৈঠক দিয়ক প্ৰত্যেক জিলা প্ৰত্যেক সংগীক মাতি আনি আঞ্চলিক যেহেতু আমাৰ এটা সুসংগঠিত ব্যৱস্থা আছে প্ৰাথমিকৰ নামঘৰে সভা দিয়ক যিসকলে সংঘৰ নীতি নিয়ম মানিব নোৱাৰে এতিয়াতে তেওঁলোক শংকৰ সংঘৰ সদস্য পদৰ পৰা যাতে সা সন্মানেৰে গামোচা খুলেৰে ঢোল বাদনেৰে তেওঁলোকক যাতে বিদায় দিয়ে কাৰণ পিছত তেওঁলোকে ভুল কৰি যেতিয়া উলিয়াই দিম তেতিয়া আকৌ এছাম ব্যক্তিয়ে ক'ব আকৌ উলিয়াই নিদিলে ক'ব আপোনালোকে মনে খাই আপোনালোকে আমুক কৰে তামুক কৰে গতিকে মই বিনম্ৰতাৰে কম এইবোৰ লাগি ফেচবুকত দেখি অত্যন্ত মানসিক অশান্তিত ভুগি গৈছোগে বাদ দিয়ক এইবিলাক কথা কাৰণ আপোনালোকে কিবা এটা দিলে আমাৰ ক'বলৈ মন যাব আজি